আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন। এই প্ৰথম দিনটোতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মঠ মন্দিৰ দেৱালয়ত দৰ্শনাৰ্থীৰ ভিৰ। বছৰটো যাতে সুকলমে পাৰ হয় সেই কামনাৰে নেদেখাজনৰ ওচৰত আঁঠু ল'লে ভক্তসকলে। বাইহাটাৰ চাৰিআলিৰ মদন কামদেৱ দেৱালয়তো একেই পৰিৱেশ। নতুন বছৰটোৱে যাতে সকলোলৈ সুখ শান্তি আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনে তাৰেই কামনাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰ্শনাৰ্থীৰ আগমন মদন কামদেৱ দেৱালয়লৈ। 5-6 বছৰমান আগত আহিছিলোঁ, অহা হোৱা নাছিলে। এইবাৰ ভাল লাগিছে আৰু বহুতখিনি মানুহ আহিছে, খুব ভাল লাগিছে। হয়, ধন্যবাদ। আজি 2024 বৰ্ষৰ আমাৰ জানুৱাৰী মাহৰ প্ৰথমটো দিন। আমি প্ৰথমটো দিন সকলোৱে আমি মদন কামদেৱ দেৱালয়লৈ আহিছোঁ। আমি প্ৰায়ে প্ৰতি বছৰে এই দেৱালয়লৈ আহি থাকোঁ আৰু ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাওঁ যাতে এই দেশৰ পৰা হোৱা অশান্তি পাৰ হৈ যায়, সকলোৱে মিলি থাকিব পাৰোঁ। আনহাতে মৰাণৰ তিনিঠেঙীয়া ৰৌমাৰী আখ্যানত শ ৰাইজে কৰিলে পূজা অৰ্চনা। আগন্তুক সময়বোৰ যাতে ভালে কুশলে যায় পহিলা দিনটোতে আখ্যানত সেৱা জনালে ৰাইজে। এইদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মঠ মন্দিৰসমূহত বছৰটোৰ প্ৰথম দিনটোতে দেখিবলৈ পোৱা গ'ল জনসমাগম। আজিকালি ভক্তপ্ৰাণ ৰাইজসকলে ইয়ালৈ আহে আৰু আজি নতুন বছৰৰ দিনটোত বহুত ভক্তপ্ৰাণ ইয়াতে সমাগম হয়। সকলোৱে ইয়াতে সেৱা এভাগি জনাই যায় আৰু আমাৰ অসমীয়াৰ প্ৰথম বছৰত বহাগত তেতিয়াও গোটেই মাহটো আমাৰ ইয়াতে ভক্তপ্ৰাণ ৰাইজসকল আহে, সকলোৱে ইয়াতে সেৱাটো জনাই যায়। ব্যুৰো ৰিপৰ্ট B24 অসমীয়া।